অসম দবা ক্লাবৰ সম্বৰ্ধনা অনুষ্ঠান গ্ৰেণ্ড মাষ্টাৰ মায়ংক চক্ৰৱৰ্তীক সম্বৰ্ধনা জ্ঞাপন দবাৰ উৎকৃষ্ট প্ৰশিক্ষণ প্ৰদান আৰু প্ৰতিভাধৰ খেলুৱৈ সৃষ্টিৰ লক্ষ্যৰে 2006 চনত গুৱাহাটীৰ মাজমজিয়াত স্থাপিত হৈছিল অসম দবা ক্লাব। এই ক্লাবতে বিগত 2015 চনত দবা শিকিবৰ বাবে আহিছিল এটি 6 বছৰীয়া চঞ্চল ল'ৰা। অসম দবা ক্লাবে কণমানি দবাৰুগৰাকীক দিছিল প্ৰশিক্ষণৰ লগতে এখন খেলাৰ মঞ্চ। 10টা বছৰৰ পাছত সেই ল'ৰাজন অসম দবা ক্লাবলৈ পুনৰ উভতি আহিছে দবাৰ গ্ৰেণ্ড মাষ্টাৰৰ উপাধিলৈ। হয়, আমি ক'ব বিচাৰিছোঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী আৰু ভাৰতৰ 94তম গ্ৰেণ্ড মাষ্টাৰ মায়ংক চক্ৰৱৰ্তীৰ কথা। আজিৰ পৰা 10টা বছৰৰ পূৰ্বে শিশু মায়ংকে প্ৰথম প্ৰশিক্ষক হিচাপে বিশ্বজিৎ ভৰদ্বাজ আৰু নন্দন বুঢ়াগোহাঁইৰ পৰা আহৰণ কৰিছিল দবাৰ আদিপাঠ। জিএম হৈ অসম ভূমিত ভৰি দিয়াৰ পাছত দেওবাৰে গুৱাহাটীৰ ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ প্ৰেক্ষাগৃহত মায়ংকক সম্বৰ্ধনা জনালে অসম দবা ক্লাবে। মায়ংকৰ ঐতিহাসিক তথা গৌৰৱময় সফলতাত উৎফুল্লিত প্ৰশিক্ষক বিশ্বজিৎ ভৰদ্বাজ। মায়ংক আমি আছাম চেছ ক্লাব 2006 চনত স্থাপিত কৰিছিলোঁ আৰু 2015 চনত মায়ংক আমাৰ তাত আহিছিলে। 6 বছৰীয়া ল'ৰা এটা আছিলে আৰু খুবেই সি চঞ্চল আছিলে, সেইটো টাইমত খুব এনাৰ্জেটিক আছিলে, বাট নবহিছিল। চ' মাকহঁতৰ কথা আছিলে কি ই অলপ ষ্টেবল হওক, আৰু চেছে আমাৰ মানসিক উৎকৰ্ষ সাধনত বহুত সহায় কৰে, পঢ়া শুনাত ষ্টেবিলিটি আনে। চ' সেইটো উদ্দেশ্যে প্ৰথমে আহিছিলে, বাট হি ৱাজ ইমেন্স টেলেণ্টেড। আৰু আমি ধৰক আমি এইটো প্ৰফেশ্যন থাকি গম পাওঁ ল'ৰা ছোৱালী যিটো টেলেণ্ট আছে, সেইটো ষ্টাৰ্টৰ পৰা আমি জাষ্ট প্লেটফৰ্মটোহে দিছোঁ অসম দবা ক্লাবে। তাৰ একক প্ৰচেষ্টা, মাক বাপেকৰ ছেক্ৰিফাইচ আৰু চেষ্টা আৰু বহুত কোচৰ কণ্ট্ৰিবিউশ্যনত মায়ংকে অলৰেডি নাম লৈছে। আজি লেভেলত ইণ্টাৰনেশ্যনেল কোচে শিকাই আছে। মায়ংকে এই পৰ্যায়টো পাইছে আৰু আমি অতিকৈ গৌৰৱ অনুভৱ কৰোঁ কি নৰ্থ ইষ্ট আৰু অসমৰ প্ৰথম গ্ৰেণ্ড মাষ্টাৰ ওলাল। আৰু মই ভাবোঁ মায়ংকৰ অনুকৰণ কৰি যদি আৰু ল'ৰা ছোৱালী বা মাক দেউতাকে দবাত ল'ৰা ছোৱালী আগবঢ়ায়, নেক্সট 10 বছৰত আমি আৰু 10জন মায়ংক পাম। 10টা গ্ৰেণ্ড মাষ্টাৰ আমাৰ অসমৰ পৰা ওলাব, পটেঞ্চিয়েল আছে। আজিৰ ডেটত বিকজ অফ ইণ্টাৰনেট, বিকজ অফ গ্ল'বেলাইজেশ্যন, ফেচিলিটিৰ কোনো অভাৱ নাই। যিটো ফেচিলিটি চেন্নাইৰ ল'ৰা এটাই পাই আছে, আমাৰ অসমৰ ল'ৰাও পাই আছে এতিয়া। এভৰিথিং ইজ ইকুৱেল, অনলি থিং ইজ হাৰ্ড ৱৰ্ক লাগে, ডেডিকেশ্যন লাগে। আৰু মই ভাবোঁ আগন্তুক 10 বছৰত আমি আৰু 10টা গ্ৰেণ্ড মাষ্টাৰ নিশ্চয়কৈ উলিয়াব পাৰিম। এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা অসম দবা ক্লাবৰ মুখ্য পৃষ্ঠপোষক ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী, ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ পৰিচালন ন্যাসৰক্ষী প্ৰীতি শইকীয়া, অক্ষয়মৰ ভূতপূৰ্ব সভাপতি ডক্টৰ শিৱেন দত্ত, মায়ংকৰ পিতৃ মাতৃক্ৰমে কেশৱ চক্ৰৱৰ্তী, ডক্টৰ মনমিতা চক্ৰৱৰ্তী, কেইবাগৰাকীও জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক, অসম দবা ক্লাবৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল। অনুষ্ঠানত মায়ংকে কণ কণ দবাৰুৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁ ক'লে পৰৱৰ্তী লক্ষ্যৰ কথা। মই বৰ আনন্দিত আৰু গৰ্বিত ফিল কৰি আছোঁ। যি 94 গ্ৰেণ্ড মাষ্টাৰটো মই আজি হৈছোঁ, এইটো এটা বিশাল বৰ ষ্ট্ৰাগল। মোৰ 10 বছৰ লাগিছে এই ষ্ট্ৰাগলটো এটেণ্ড কৰা, এই গ'লটো এটেণ্ড কৰাৰ কাৰণে। আৰু অভাৰঅল মই ক'ম যে মোৰ ভালে লাগিছে। ইট ইজ লাইক আ ড্ৰিম কাম ট্ৰু। মই ড্ৰিমত গ'ল বনাইছোঁ আৰু গ'লটো মই ছাকচেছফুল হৈছোঁ। ইট ইজ বেচিকলি আ ড্ৰিম কাম ট্ৰু এণ্ড এভৰিথিং ইজ ৱৰ্ক ইন মাই ৱে নাও। My only secret success is hard work. My schools have always supported me unconditionally. As you know, without my school, I would never be a grandmaster. Whenever I need leave, my school principal would grant me. And because of that leave, I'm able to play tournaments and earn my GM title. My next goal is definitely to be a world champion. মোৰ ভাল লাগিছে এই ষ্টেজত আহি, মই বহুত গৰ্বিত ফিল কৰিছোঁ। আৰু এনেকৈ আৰু মই প্ৰে কৰোঁ যে আৰু এনেকৈ হ'ব থাকে আৰু এনেকৈ আৰু লাহে লাহে মই আৰু বেছি ৱৰ্ল্ড চেম্পিয়ন হ'ম, আৰু বেছি ডাঙৰ ফেলিচিটেশ্যন হ'ব। আৰু এনেকৈ মই আৰু মোৰ নিজৰ আৰু আছাম চেছ ক্লাবৰ নামটো আৰু উন্নত কৰিব পাৰোঁ। হাৰ্ড ৱৰ্ক ইজ কি টু ছাকচেছ, এইটোৱে ক'ম। আৰু ক্ৰীড়া অনুৰাগীৰ আশা জিএম মায়ংক চক্ৰৱৰ্তীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ অসমৰ দবা ক্ষেত্ৰত আগুৱাই যাওক উদিত দবাৰু। বিগত 20টা বছৰে দবা খেলুৱৈৰ সৃষ্টিত অসম দবা ক্লাবৰ অৱদানক প্ৰশংসা কৰিছে সচেতন ক্ৰীড়া মহলে। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ।
কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।